থকা চুলিৰ কাৰণে বেষ্ট হয় গাইজ একদম 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 লাইট একচুৱেলি মজা লাগছে ৰে এটা অৰ্ডাৰ দি দিম ন চুলিটো মই একচুৱেলি কাটি দিয়া কথা আছিল ব্ৰাদাৰে মোৰ চুলি টেষ্ট কৰিব হে গাইজ স্বাগতম জনালোঁ আপোনালোকৰ ইউটিউব চেনেল এয়াৰ ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আজি গাইজ ধামাকাদাৰ ভিডিঅ' এটা হ'ব গৈ আছে আজি এসপ্তাহ আগতে এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টত তো ফ্লিপকাৰ্টৰ বয় আজি আহি ৰৈ আছে কল কৰিছে তো আপোনালোকক আজি দেখুৱাই আছোঁ কি বস্তু অৰ্ডাৰ কৰিছিলোঁ কি ধামাকাদাৰ বস্তু অৰ্ডাৰ কৰিছিলোঁ তো বলক বস্তুটো ৰিচিভ কৰি লওঁ তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক কি বস্তু অৰ্ডাৰ কৰিছিলোঁ তো গাইজ ফাইনেলি ডেলিভাৰী বয় আহি পাইছে আমাৰ এসপ্তাহ পিছত পূৰা এসপ্তাহ পিছত অৰ্ডাৰ আহি পাইছে তো আপোনালোকক অৰ্ডাৰটো আনি আছোঁ অৰ্ডাৰটো আনি দেখাই আছোঁ ফুল আনবক্সিং কৰিছোঁ বলক লৈ আহিছে 10টাই আমাৰ অৰ্ডাৰবিলাক 10টাই আনে যিমান অৰ্ডাৰ কৰোঁ ফ্লিপকাৰ্টত চব 10টাই লৈ আহি থাকে তো এইবাৰ আপোনালোকক দেখাই আছোঁ ফুল আনবক্সিং কৰি পেলাই তো বস্তু হাতত লৈ লৈছোঁ এতিয়া আপোনালোকক আনবক্সিং কৰি দেখুৱাই আছোঁ খুলি চাম কি আছে ভিতৰত আৰু কি বস্তু অৰ্ডাৰ কৰিছিলোঁ তো খোলা আৰম্ভ কৰোঁ নেক্সট চুলিটোৱে আকৌ অনা নাই গাইজ হাতেদিয়ে খুলিম বস্তু টান দেখোন তো গাইজ ফাইনেলি ওলাই গৈছে এয়া চাওক কি বস্তু অৰ্ডাৰ কৰিছিলোঁ আপোনালোকক দেখুৱাই আছোঁ চাইছে এয়া চাওক আজি ষ্টিকাৰটো লগা আছে আপোনালোকে গম পোৱা নাই অৰিজিনেল কি বস্তু হয় আপোনালোকক দেখুৱাইছোঁ ষ্টিকাৰটো খুলি দি পেলাই পেকেটটো থৈ দিয়ক অলপ এই ষ্টিকাৰটো ওপৰতে লগাই থৈ দিছে আপোনালোকক দেখাই আছোঁ তো গাইজ ষ্টিকাৰটো এৰাই দিলোঁ ষ্টিকাৰটো এৰাই দি আপোনালোকক দেখাই দিছোঁ কি বস্তু হয় এইটো এই বস্তুটোৱে অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টত আপোনালোকে পঢ়ি চাওক চাইছে পঢ়ি তো মই পঢ়াই দি আছোঁ আপোনালোকে পঢ়ি চোৱা নাই যদি হেয়াৰ ভলিউমাইজিং পাউডাৰ ৱাক্স এইটো আপোনাৰ 100% নেচাৰেল এণ্ড ছেভ তো গাইজ এইটো চুলিৰ ভলিউমৰ কাৰণে এইটো আজি মই অৰ্ডাৰ কৰিছোঁ আপোনালোকে গমে পালে এইটো কি বস্তু হয় তো হেয়াৰ ভলিউমাইজিঙৰ এইটো পাউডাৰ হয় এইটো পাউডাৰ এটা চুলিত যদি লগাই আপুনি চুলিত লগালে আপোনাৰ চুলিটো পূৰা ভলিউম হয় পূৰা ষ্ট্ৰেট হৈ যায় আপোনাৰ চুলিটোৱে মোৰ নিচিনা মোৰ চুলিটো দেখা পাইছে মোৰ চুলিটো মানে এনি টাইম এনেকৈ পৰি থাকে উঠাই দিলেও আহি পেলাই পৰি থাকে তো সেইকাৰণে মই আজি এইটো অৰ্ডাৰ কৰিছোঁ আপোনালোকৰো যদি এনেকুৱা পৰা চুলি যদি আপোনাৰ কেঁকুৰা মুকুৰা চুলি বা পৰা চুলি তেনেহ'লে আপুনি এই পাউডাৰটো ইউজ কৰিব পাৰে মই ইয়াৰ এড এটা চাইছিলোঁ ফেচবুকত চাই পেলাই মই এই বস্তুটো অৰ্ডাৰ কৰিছোঁ তো ইউজ কৰি চাওঁ কিমানখিনি শুদ্ধ এডত কিমানখিনি শুদ্ধ দেখাইছে আৰু বস্তুটো কেনেকুৱা ইউজফুল হয়নে নহয় আৰু ইয়াৰ ছাইড ইফেক্ট কিবা কিবি আছেনে নাই এইবিলাক চব পাম আপোনালোকক তো আমি আগে ইউজ কৰি চাওঁ ইয়াক খুলি লৈ পেলাই ইউজ কৰি চাওঁ মোৰ পৰা চুলি একদম চুলিকেইডাল পৰিয়ে থাকে এনিটাইম এইকাৰণে মই এই বস্তুটো অৰ্ডাৰ কৰিছোঁ তো উঠাই চাম উঠে না নুঠে আৰু কেঁকুৰা মুকুৰা চুলিৰো মোৰ ব্ৰাদাৰ লগত আছে তাৰ লগত তাৰ চুলিকেইডালত টেষ্ট কৰি চাম তো ব'লক আমি টেষ্টিং আৰম্ভ কৰোঁ তো মোৰ ব্ৰাদাৰ লগত আছে ব্ৰাদাৰৰ চুলিত আগতে টেষ্ট কৰিম তো ব্ৰাদাৰ আহিছে মোৰ লগত ব্ৰাদাৰৰ চুলিত টেষ্ট কৰিম ইয়াৰ চুলিত ফাৰ্ষ্ট টাইম ইয়াৰ চুলি চাওক পূৰা কেঁকুৰা মুকুৰা চুলি আৰু কেঁকুৰা মুকুৰা চুলি আজি পূৰা ষ্ট্ৰেট কৰি দিম ইয়াক মানে ষ্ট্ৰেট হয় না নহয় গম পোৱা নাই এতিয়ালৈকে টেষ্ট কৰা নাই না তো টেষ্ট কৰোঁ ফাৰ্ষ্ট টাইম টেষ্ট কৰি পেলাই আপোনালোকক দেখুৱাই আছোঁ তো ইয়াৰ চুলিত ফাৰ্ষ্ট টাইম টেষ্ট কৰিম তো চুলিকেইটা অলপ দেখাই পাব্লিকক পূৰা কেঁকুৰা মুকুৰা চুলি তো গাইজ ইয়াৰ চুলিত ফাৰ্ষ্ট টাইম টেষ্ট কৰিম কেনেকুৱা হয় আৰু বস্তুটো খুলি দেখাই আছোঁ খুলি চাওঁ বহুত পাতল গাইজ আৰু ইয়াৰ বিষয়ে অলপ আপোনালোকক কৈ আছোঁ এইটো মাত্ৰ 10 গ্ৰামত মোৰ 399 লৈছে আৰু ইয়াৰ এটা 5 গ্ৰামৰ পেকেটো আছে 5 গ্ৰামৰ পেকেটটো আপোনাৰ 299 লয় তো মই 10 গ্ৰামতো আনিলোঁ 399 মানে 100 টকা এটা বেছি তো 5 গ্ৰাম আৰু পাই গৈছোঁ তো সেইকাৰণে মই 10 গ্ৰামতে অৰ্ডাৰ কৰিছোঁ আপোনালোকে 299ৰো অৰ্ডাৰ কৰিব পাৰে তো পেকেটটোৰ ভিতৰত 10 গ্ৰাম বস্তু কিমান আৰু পাউডাৰ আছে আৰু বহুত ৱেটটো পূৰা লাইট ৱেট আৰু পেকেটটোতো আপোনাৰ এইটো প্লাষ্টিকৰে হয় এইটো মানে পাউডাৰৰ এইটো গ্লাছৰ দিলে পাউডাৰটো আপুনি পুছ কৰিব নোৱাৰিব না তো এইটো প্লাষ্টিকৰ দিছে তো পেকেটটো বঢ়িয়া ইউজ কৰি আছোঁ তো ব্লক আৰু এইটো পূৰা মুভিং হয় এইটো এনেকৈ আপুনি ইউজ কৰিব পাৰে আৰু ইয়াতে পাউডাৰৰ যেনেকৈ আমি পাউডাৰবিলাকত এডজাষ্টেবল আমাৰ এটা সেই দিয়ে ইয়াতে এইটো এডজাষ্ট কৰি আপুনি ফুটাটো মিলাই ল'ব পাৰে ইয়াতে ফুটাই থাকে অঁ আমি যদি মানে কি আমাৰ ঘৰৰ ভাষাত কয়তো চেকনা হয় চেকনা তাতে এটা দিছি কতে ফুটা মিলছি মিলিলো ভালকে মিলাই ল'ব লাগিব মিলাই লৈছোঁ ইয়াৰ চুলি যেতিয়া টেষ্ট কৰিম কি হয় নাজানো চুলি যদি যাবও পাৰে দেই ভাই তো আগতে ইয়াৰ চুলিতে টেষ্ট কৰি চাওঁ পূৰা পাউডাৰ হয় গাইজ এটা একদম লাইট পাউডাৰ একদম বহুত লাইট পাউডাৰ হয় তো
তো পাউডাৰটো ছটিয়াই ল'লোঁ আগতে এতিয়া চুলিটো পূৰা ষ্ট্ৰেট কৰি দিম কেনেকুৱা হয় চাই লওক একচুৱেলি মজা লাগছে ৰে পুৰা উঠি গৈছে না ধুনীয়া গাইছ এটা অৰ্ডাৰ দি দিম দ মজা লাগছে গাইছ তামাম লাগছে ৰে তামাম চুলিটো মই একচুৱেলি কাটি দিয়া কথা আছিল পুৰা একদম মেচিন মান লগাই কাটবা নালগে আৰ বঢ়িয়া হ'ব মজা এটা অৰ্ডাৰ কৰি ল'ব লাগিব তো চাইছে আপোনালোকে একদম পুৰা চাইনিং আহি গৈছে আৰু আপোনাৰ যিটো কেঁকুৰা মেকুৰা আহিছিল পৰি আহিছিল চুলিকেইটা পুৰা ষ্ট্ৰেট হৈ গৈছে আপুনি আমি জেল লগালে যেনেকৈ পুৰা ষ্ট্ৰেট কৰি থৈ দিওঁ এনেকুৱা টাইপত ষ্ট্ৰেট হৈ গৈছে আৰু জেল লগালে বস্তুটো ইমান ষ্ট্ৰেট নহয় ইয়াতে যেনেকুৱা ষ্ট্ৰেট এটা পুৰা একদম চফ্ট হৈ গৈছে বস্তুটো অলপ সময় চফ্ট থাকিব এইটো তাৰপিছত নাজানো কি হাৰ্ড হয় নেকি বৰ্তমান কিন্তু চফ্টেই আছে আৰু বস্তুটো দেখিছেনে আপোনালোকে এটা কি ধুনীয়া চাইনিং আহিছে চুলিকেইটাৰো এয়া চাওক চুলিকেইডাল আগতে কেনেকুৱা দেখিছিল কেঁকুৰা মেকুৰা পৰি আহিছিল এতিয়া মুৰ্গীডাল চাম মুৰ্গীডাল দেখিছেনে এই প্ৰশ্ন এটা কৈ আছে তো গাইজ মোৰ চুলি এনেকৈ পৰিয়ে থাকে তো আজি উঠাটো দেখাই দিম আপোনাক মই মোৰ তাত টেষ্ট কৰিম এতিয়া ব্ৰাদাৰে মোৰ চুলি টেষ্ট কৰিব কেনেকুৱা হয় চাওক তো মোৰ তাত ইউজ কৰি চাওঁ দেই একবাৰ নেকি দিয়া তো গাইজ আচল টাইমখিনিতে কাৰেণ্টটো গুচি গ'ল কাৰেণ্টটো যোৱাৰ লগে লগে আমি মোবাইলৰ ফ্লেছ জ্বলাই লৈ পেলাই আমি ৰেকৰ্ডিং কৰিব লগা হ'ল তো গাইজ আমি ভিতৰত গৈ আপোনালোকক দেখুৱাই আছোঁ সকলো এতিয়া পোহৰত অলপ বলক আৰু চুলি চাইছি তো আমাৰ মানে কি আমি পাউডাৰটো লগাই পেলাই আমি চুলি ষ্ট্ৰেট কৰি থকা সময়তে কাৰেণ্ট গুচি গ'ল আপোনালোকে গমেই পাইছে আমি বেলকনি কৰিছিলোঁ ভিডিঅ'টো তো কাৰেণ্টটো গুচি গ'ল তো আমি ৰুমৰ ভিতৰত আহিলোঁ ইনভাৰ্টাৰত মানে আকৌ ৰেকৰ্ডিং কৰিব লগা হ'ল তো চুলিটো মানে কি পাউডাৰটো দিয়াৰ পিছতে লগে লগে যদি ষ্ট্ৰেট কৰি নিদিয়ে আপুনি পূৰা হাৰ্ড হৈ যায় আপুনি ষ্ট্ৰেট কৰাত অলপ প্ৰব্লেম পায় তো আপুনি লগে লগে ষ্ট্ৰেট কৰি দিব লাগিব যি ইচ্ছা যেনেকুৱা ইচ্ছা তেনেকুৱা লগে লগে দিব লাগিব এতিয়া চুলিটো আমি কৰিলোঁ চুলিটো চাইছেনে গাইজ মোৰ ইয়াৰ আগত আপোনালোকে চাওক এক ফটোটো আপোনাক দেখা দিছোঁ এইটো ফটো তেনেকুৱা আৰু এইটো ফটোত চাওক এইটোত চাওক কেনেকুৱা লাগিছে চাইছেনে তো সেইটো চুলিৰ লগত এইটো চুলি আকাশ পাতাল হৈ গৈছে গাইজ মজা লাগিছে আৰু ইয়াৰ চুলিকেইডাল চাওক না ইয়াৰ চুলিকেইডাল আৰু বেয়া বনাই দিছোঁ ইয়াৰ চুলিকেইডাল কেনেকৈ কেঁকুৰা মেকুৰা হৈছিল এই চুলিকেইটা কাটিব যোৱা কথা হৈছিল মোৰ চুলিকেইটা কাটিব নালাগে মই আজি এটা বস্তু অৰ্ডাৰ কৰিছোঁ তো তোৰ চুলিটো টেষ্ট কৰিম মোৰ চুলিটো টেষ্ট কৰিম মোৰ চুলিৰ প্ৰশ্ন সদা হৈ থাকে তোৰ চুলি বা কেঁকুৰা মেকুৰা হৈ থাকে তো ভাই ধৰে চুলিটো টেষ্ট কৰি চালোঁ ইয়াৰ চুলিটো পূৰা একদম মজা লাগিছে না লুকছটো চাওক না গাইজ একদম তামাম লাগছে আৰু মোৰটো চাওক না একদম মজা লাগছে চাওক বঢ়িয়া প্ৰডাক্ট এটা হয় তো চুলিটো আপোনাৰ পূৰা যদি আপোনাৰ পৰি থকা চুলি হয় তেনেহ'লে আপুনি অৰ্ডাৰ কৰিব পাৰে এই বস্তুটো পৰি থকা চুলিৰ কাৰণে বেষ্ট হৈ গাইছে একদম মজা বস্তু এটা হয় চুলি আৰু কেঁকুৰা মেকুৰা চুলিৰ কাৰণে তো আপুনি অৰ্ডাৰ কৰিব পাৰে এটা আপুনি এই প্ৰডাক্টটো যদি অৰ্ডাৰ কৰে আপোনালোকৰ ছাইডত আপোনালোকক দি দিছোঁ এইটো নাম হয় এই নামৰ প্ৰডাক্টটো আপুনি অৰ্ডাৰ কৰিব পাৰে আৰু ইয়াৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম আৰু আপুনি যদি অৰ্ডাৰ কৰিব বিচাৰে এই বস্তুটো তেনেহ'লে আপুনি অৰ্ডাৰ কৰিব পাৰে ফ্লিপকাৰ্টৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ তো আপুনি যেতিয়া ইচ্ছা তেতিয়াই আপুনি অৰ্ডাৰ কৰিব পাৰে দামটো বহুত বেছি নহয় গাইজ তো আপুনি যদি পাৰ্লাৰত যাই পেলাই আপুনি ক'ৰবাত স্পেচিয়েলি ক'ৰবাত পাৰ্টি চাৰ্টি যাব খুজিছে আপুনি মানে কি চুলিকেইডাল পূৰা ধুনীয়া বনাই লৈ যাব খুজিছে তেনেহ'লে আপুনি এই এটা অৰ্ডাৰ কৰক এই অৰ্ডাৰ কৰি এটা আনি তেনেহ'লে আপুনি বঢ়িয়াকৈ চুলিটো নিজৰ চুলিটো বনাই লৈ যদি পাৰ্লাৰত যে আপুনি এই বস্তুটো কৰাৰ কাৰণে এনেকুৱা টাইপৰ চুলি বনাবৰ কাৰণে তেনেহ'লে 1500-2000 টকা আপুনি দিব লাগিব তো আপুনি ঘৰতে অৰ্ডাৰ কৰি এই বস্তুটো আনক আনি পেলাই আপুনি ঘৰতে চুলিকেইডাল বঢ়িয়া বনাই লৈ পেলাই আপুনি পাৰ্টি লুকছ এটা বেলেগ হ'ব আপোনাৰ ফালে মানে কি চাই থাকিব মানুহবিলাকে তো মজা আৰু ঘৰতে আপুনি নিজৰ পাৰ্লাৰ এখন বনাই ল'ব পাৰিব তো এই বস্তুটো ইউজ কৰক আপুনিও ইউজ কৰক আমি ইউজ কৰিছোঁ ভাল লাগিছে তো আৰু ইয়াৰ ছাইড এফেক্টৰ কথা আপোনালোকক আমি কৈ আছোঁ আপোনালোকে ভাবিব পাৰে এইটো বস্তু এনেকুৱা অকস্মাত পটকৈ হৈ গৈছে তো ইয়াৰ কিবা ছাইড ইফেক্ট নিশ্চয় থাকিব ছাইড ইফেক্টটো ভাই চব বস্তুৰে থাকিব যদি আপুনি অতিৰিক্ত ব্যৱহাৰ কৰে আপুনি খোৱাটো যদি মাংস যদি আপুনি দিনে ৰাতি 3 বা 4 বাৰমান খাই থাকে তেনেহ'লে আপোনাৰ পেটৰ প্ৰব্লেম হ'বই তো এই বস্তুটো যদি আপুনি দিনত 3-4 বাৰ ইউজ কৰে তেনেহ'লে আপোনাৰ নিশ্চয় চুলিৰো প্ৰব্লেম হ'ব তো আপুনি এইটো বস্তু আপুনি পাৰ্টি চাৰ্টি যেতিয়া যাব স্পেচিয়েলি ক'ৰবাত যাব তেতিয়াহে আপুনি ইউজ কৰিব তো জেনেৰেলি ঘৰত থকাতেতো আৰু ইউজ কৰাৰ কোনো দৰকাৰেই নাই নে কি গাইছ আৰু তো আমি আপোনালোকক এটা
ছাজেশ্যন দিলোঁ আমাৰ ফালৰ পৰাই আমি যিটো আপোনালোক গম পালোঁ ইয়াতে লিখা আছে 100% নেচাৰেল বুলি নেচাৰেল এণ্ড ছেফ তো 100% নেচাৰেল এণ্ড ছেফ তো এইটো আপোনাৰ চিন্তা কৰিবলগীয়া বিষয় নহয় যদি আপুনি অতিৰিক্ত নকৰে তো আমাৰ নিচিনা স্পেচিয়েলি যদি ক'ৰবাত যাব খোজে আৰু যাব খোজে ক'ৰবাত তেনেহ'লে লগালি যাব গাইজ মজা আৰু পুৰা ফিদা হৈ যাব ফিদা হৈ যাব মালটো পাউডাৰটো আপুনি মাৰতে চাব খালি অলপ ধ্যান দিব যাতে বেছি বহুত নপৰে যাতে বহুত পৰিমাণ দিব গাইজ অলপ মানে সাধাৰণ দিলে হয় আপোনালোক দেখুৱাই দিছোঁ আমি কিমান দিছোঁ জাষ্ট আমি এনে অলপ পোষ্ট কৰি অলপ দিছোঁ মাত্ৰ অলপ দেওঁতেই মানে আৰু এই বস্তুটো আপোনাৰ 10 গ্ৰামত 400 টকা 10 গ্ৰামত 400 টকা হ'লে আপুনি হিচাপ কৰক কিমান ইয়াৰ কেজি কিমান টকা হ'ব কেলকুলেট মাৰিলে আপোনাৰ ওলাই যাব আমি কেলকুলেট মাৰা নাই বাৰু কেলকুলেট মাৰিলে আমিও গম পাম আমিও এতিয়ালৈকে হিচাপ কৰা নাই কিন্তু কিমান কেজি হয় তো 10 গ্ৰামত দাম যদি 400 টকা তেনেহ'লে ভাবি চাওক আৰু আপুনি অৰ্ডাৰ কৰিলে 10 গ্ৰামটো অৰ্ডাৰ কৰিব কাৰণ আপোনাৰ লাভ হৈ আছে 5 গ্ৰামত 300 টকা আৰু 10 গ্ৰামত 400 টকা তো আপুনি 100 টকাত আৰু 5 গ্ৰাম পাই আছে তো আপুনি 10 গ্ৰামতো অৰ্ডাৰ কৰিব অৰ্ডাৰ কৰি আপুনি আনক এইটো ইউজ কৰি চাওক বহুত এটা ধুনীয়া প্ৰডাক্ট হয় গাইজ আমাৰ ফালৰ পৰা এটা ছাজেশ্যন দিছোঁ প্ৰডাক্টটো বহুত ধুনীয়া 100% পাব ফলাফল ইউজ কৰক ইউজ কৰিলে গম পাব আমি ইউজ কৰিছোঁ গম পাইছোঁ আপোনালোকক কৰিছোঁ আপোনালোকক দেখুৱাই দিছোঁ চকুৰ আগতে দেখুৱাই দিছোঁ আমি ইউজ কৰি আমাৰ চুলি টানি দিছোঁ চব যদি কিবা বঢ়িয়া কৰিছে আপোনালোকে টানি দিছোঁ চুলি চক এয়া চক আহিছে নেকি চুলি একো নাই গাইজ এয়া চক মজা চুলি নাই মই কিন্তু মজা পাইছোঁ মোৰ চুলি এনেকৈ দিয়ক এই দিয়ক জেগাত যাব একো নাই আৰু এই বস্তুটো ইয়াতে লিখা আছে 48 আৱাৰ্ছলৈকে আপুনি এইটো এনেকৈ থাকিব আপোনাৰ চুলি আৰু আপুনি এইটো যদি সেই কৰিব খোজে বোলে নালাগে মোক চুলিটো মই আগৰ পৰ্যায়ত আনো তেনেহ'লে আপুনি শ্বেম্পু কৰি দিব শ্বেম্পু কৰি দিয়াৰ পিছত আপোনাৰ চুলিটো আগৰ পৰ্যায়ত আহি যাব তো আপুনি শ্বেম্পু নকৰালৈকে আপুনি যেতিয়ালৈকে পানী নলগায় শ্বেম্পু নলগায় তেতিয়ালৈকে আপোনাৰ দিনটোৰ ভিতৰত এনেকৈ হৈ থাকিব বঢ়িয়া আৰু ৱেডিং পাৰ্টি চিন্তা মজা আৰু আজি যাব তেলৰ আগত যাব বিয়াৰ শেষলৈকে থাকি যাব বঢ়িয়া বস্তু এটা হয় তো আপোনালোকে যদি ভাল লাগিছে আপোনালোকৰ তেনেহ'লে অৰ্ডাৰ কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডবৰ্গ যাতে পায় আৰু এই বস্তু এটা অৰ্ডাৰ কৰিব পাৰে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে কমেণ্ট এটা কৰিব কেনেকুৱা পাইছে আৰু যদি আপোনালোকে প্ৰডাক্টটো ভাল পাইছে তেনেহ'লে অৰ্ডাৰ কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু আমাৰ চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি এই ভিডিঅ'টো আপুনি ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি ল'ব তো আজিৰ ভিডিঅ'টো ইমানেই আছিল গাইছ